জুবিনদা যেতিয়াৰ পৰা হেৰি হৈছে মোৰ ইমানখিনি ধৈৰ্য নাই যে মই ছ'চিয়েল মিডিয়াত কিবা এটা ক'ম এইবোৰ একো ধৈৰ্যই নাই মুঠতে ৰুমৰ ভিতৰত সোমাইছোঁ আৰু ৰুমৰ পৰা ওলোৱা নাই তাৰমানে প্ৰত্যেক দিনেই যদি জুবিনদাৰ কথা ভাবোঁ ন প্ৰত্যেক দিনেই চকু পানী ওলায় এই বস্তুটোৰ পৰা তাৰমানে কেনেকৈ ৰিলিফ পাম এইটো বস্তু মোৰ কাৰণে বৰ দিগদাৰ হৈছে এতিয়া মানে ছিংগাৰ এজনী ইমান ধুনীয়া হোৱাটো জৰুৰী কেতিয়াৰ পৰা হ'ল মই এইটোৱে একদম ধৰিবই নোৱাৰিলোঁ পাই এইটো কিয় নাজানো ইমান বছৰ শুনিব মুখ চাবলৈ নাযায় না নাযায় ধৰি লওক ছিংগাৰবিলাকে বিয়া হোৱাৰ পাছত প্ৰগ্ৰেম কমি যায় বুলি এনেকুৱা ধৰণৰ কথা আমি শুনিবলৈ পাওঁ কথাটো হয় নি ইমান বছৰৰ পৰা বিয়া পাত কৰি হোৱা নাছিলো ন এতিয়া যে হলো যে তাৰমানে সেইটোতে পাপাই চাগে ভাবিছে কৃষ্ণ মানে হ'ল যে ৰক্ষা আৰু সেইটোৱে ভাবিছে চাগে এতিয়া বহুতে অনুকৰণ কৰি জুবিন দাই মদ খাইছিলে আমিও খাম সেইটো কি কথা হ'ল জুবিন দাই নিজে খাব পাৰে কিন্তু কাকো মদ খাবলৈ কেতিয়াও কোৱা নাই মানা কৰিছিলে আৰু জুবিন দাই মদ খাই নিজকে পাহৰি যোৱা নাই কামৰ মাজত খাইছিলে তেনেকুৱা মাটিৰ হ'বলৈ কোনো শিকা নাই কিন্তু লগত ঘূৰা বহুত আছে কিন্তু সেই জুবিন দাৰ নিচিনা মাটিৰ মানুহ হ'বলৈ নিশিকিলে সেই বস্তুটো দুখ লাগে কেতিয়াবা তাক কেতিয়াবা কওঁ মই তোমাক তুলি তালি ডাঙৰ দীঘল কৰি বয়ফ্ৰেণ্ড বনাইছোঁ গম পাইছা নাই এনেকৈ কওঁ কাজিয়া লাগিলে বা ধৰি লওক আপোনাতকৈ সৰু বিশেষকৈ সেইটো লৈ পেলাই কথা শুনাই চাবচোন সেইটো প্ৰথমতে খুব শুনিছিলোঁ দীপশিখা বা বিয়া হোৱাৰ পাছত ধুনীয়া হৈছে আৰু হয় নি বিয়া হ'লে ধুনীয়া হয় বুলি যে কয় কেলে ধুনীয়া হয় মানে মনৰ মানে শান্তি পায় নে কি মনত ফূৰ্তি এটা লাগে যে এই হৈ গ'ল আৰু বুলি মানে ছেকেণ্ড চেপ্টাৰটোৰ কাৰণে আমি ছোৱালী মানুহ বিশেষকৈ বিয়াৰ পিছত লাইফটো কেনেকুৱা হ'ব ভাবি নাথাকোঁ জানো সদায় মানে মেক্সিমাম থাকেই ন বিয়া হ'লে এনেকুৱা হ'ব তই এইটো ছেকেণ্ড চেপ্টাৰটোতে সোমাই ন তই চাগে মন চনবোৰ ভাল লাগে নি নাজানো বাৰু ধুনীয়া হৈছে মেকআপ অকণ কৰি আহিছোঁ বাৰু তথাপিও আগতেও মেকআপ কৰিছে কিন্তু আজি অলপ মানে গ্ল'টো অলপ বেলেগ দেখিছোঁ সেন্দুৰ কণ লোৱাৰ কাৰণে নেকি হ'ব পাৰে হয় নে আমাৰ সেন্দুৰ কণে বহুত ব্ৰাইট কৰে নহয় সেইটো হয় এনেই ধৰি লওক বিয়া হোৱাৰ আগত আপোনাৰ ভয় চয় লাগিছিলে নেজানি মানে ছোৱালী সাধাৰণতে ভয় লাগে বোলে বিয়া হোৱাৰ আগত মই ষ্টাৰ্ট হৈ গ'ল নি হৈ গ'ল হৈ গ'ল কৰে না আপোনাকতো চিনাকি কিনো দিম চবে চিনি পায় আপোনাৰ চিনাকিৰে কোনো হেৰি নাই এতিয়া হেৰি কি সুধিছিলা মানে মই সুধিছোঁ যে বিয়া হোৱাৰ আগত এজনী ছোৱালী ভয় থাকে ন বহুত কিবা কিবি ভাবে কাৰণ বিয়া বোলা বস্তুটো ইমান ইজি নহয় গোটেই সংসাৰ কৰাটো এজন মানে সংগীৰ লগতে গোটেই জীৱন মানে কি বুলি কয় থকাটো ইমান ইজি নহয় আপুনি কি ভাবিছিলেনো মানে ভয় মানে কি এতিয়া মোৰ 9 বছৰৰ ৰিলেশ্যনশ্বিপ আছিল দীঘলীয়া তো সেইটো ক্ষেত্ৰত ভালো লাগিছিলেহে মানে ভালহে লাগিছিলে বেছি যে মোৰ এতিয়া ফাইনেলি তাৰমানে এটা নাম পাম আমাৰ ৰিলেশ্যনশ্বিপটোৱে কিন্তু ভয়তকৈ বেছি মানে অকণমান দুখ এটা লাগে মা দেউতাৰ কথা ভাবি পেলাই আৰু মই প্ৰথমৰ পৰাই ভাবি আছিলোঁ যে মই বিয়াত নেকান্দো মানে কি হ'বনো কাৰণ ঘৰৰ পৰা ইমান বছৰ বাহিৰতে আছোঁ অভ্যস্ত হৈয়ে আছোঁ ঘৰৰ পৰা দূৰত থকা মই ভাবিছিলোঁ বেয়া নালাগে চাগে এনেকৈ ভাবিছিলোঁ কিন্তু যেতিয়া হোমৰ গুৰিত কন্যাদান কৰে যে মানে সেইটো সময়ত তাৰমানে মই তাৰ আগমুহূৰ্তলৈকে ভাবি আছিলোঁ মই নেকান্দো দেই মোৰ যে চকুপানী ওলাবনে বা নাই এনেকৈ ভাবি আছিলোঁ কিন্তু যেতিয়া সেই কন্যাদান কৰি আছে দেউতাই তাৰমানে এতিয়া এনেকুৱা বেয়াকৈ তাৰমানে বুকুখন খুন্দা মাৰি ধৰিছে সেই তেতিয়া বুজি পাইছোঁ তাৰমানে এইটো বেলেগ এটা অনুভৱ আৰু সেইটো হ'লেহে বুজি পাবা এতিয়া মোৰ অকণমান চকুটো হেৰি হৈ গৈছে গম পাইছোঁ এই মই আগতে লগৰবিলাকক সুধি থাকোঁ যোনদিন বিয়া হৈছে মানে কেনেকুৱা লাগিছে কয় সেইটো বুজাব নোৱাৰিম নিজে হ'লে বুজি পাবি বুলি কয় এতিয়া নিজৰ যেতিয়া হৈছে মানে তেতিয়াহে বুজি পাইছোঁ কথাটো এইটো আছিলে সেইদিনাখন ৰাজশ্ৰী বায়ু আহি পেলাই তেনেকৈ কান্দিছে মানে কৈছে যে হেৰি 1 মাহ হৈ গৈছে মানে তাৰপিছত মোক পডকাষ্ট দিছে কৈছে বোলে মই এতিয়া ঘৰত মানে যিয়ে নহওক ঘৰৰ পৰা আঁতৰত আছোঁগৈ আহিও থাকোঁ কিন্তু এতিয়াতো বেলেগৰ ঘৰত বিয়া হ'লো ন তাৰপিছত মানে কান্দি দিছে আৰু মানে সেইটো মানে বেলেগ আগতে এতিয়া ঘৰলৈ যাওঁ ফুৰিবলৈ যেতিয়া ঘূৰি আহোঁ তাৰমানে একো ইমান এটা ফিল নহয় তাৰমানে ঘৰলৈ যাম আকৌ এনেকুৱা এতিয়া সেইদিনা বিয়াৰ তাৰমানে ৰিচেপশ্যন কৰি যেতিয়া আমি উভতি আহিছোঁ তাৰপিছত ভণ্টিহঁত আহিছিলে ধৰা ভণ্টি বেংগলোৰত থাকে তাই তাৰপিছত যেতিয়া পিছদিনা গ'লগৈ তাৰমানে বা নিজেও যেতিয়া ঘৰৰ পৰা আহিলোঁ তাৰপিছত এনেকুৱা বেয়া লাগিছে মানে ইছৰাম এই মানুহখিনিৰ কাৰণে মই এতিয়া লোকৰ হৈ গ'লোঁ এই ঘৰখন এতিয়া মোৰ কাৰণে লোকৰ হৈ গ'ল নেকি এনেকুৱা সেই বেলেগ ধৰণৰ ফিল মানে সেইটো তুমি পাতিলে বুজি পাম কিন্তু একচুৱেলিটো লোকৰ হৈ নাযায় কিন্তু তাৰমানে এইটো হ'লেহে বুজে বুলি কয় যে এই তুমি হ'লে মানে বুজি পাইছোঁ এতিয়া ধৰি লওক আৰু যে কিছুমান নিয়ম থাকে দেখিছোঁ মানে কিবা বাপেকৰ হাতত কিবা খেৰডাল এনেকৈ হেৰি কৰি দিয়ে কিবা থাকে নেকি বাৰু এনেকুৱা ধৰণৰ মানে আজিৰ পৰা মানে ছোৱালীৰ লগত মানে কোনো নাটা নাই এনেকুৱা টাইপ তেনেকুৱা কিছুমান নিয়ম থাকে আমি পাতোঁতেতো আমি শুক্ৰেশ্বৰ মন্দিৰত পাতিছোঁ সেই মন্দিৰৰ নিয়ম মতে পাতিছে মোক তেনেকুৱা কোৱা নাই মোক এনেকৈ ফুল দিছিলে তাৰ ফুল এনেকৈ দি পেলাই মানে পাপাৰ হাতখনেৰে আৰু দৰাৰ হাতত এনেকৈ কৰি পেলাই ছোৱালীজনী তাৰমানে অৰ্পণ কৰি দিয়ে তেনেকৈ কৰি পেলাই দিছিলে চবৰে বেলেগ বেলেগ নিয়ম এতিয়া কিছুমানৰ কৰে খেৰ এডাল হেৰি কৰে কিছুমানে কোষ ছিঙে এনেকৈ বেলেগ নিয়ম থাকে কথাটো কিয় মোৰ বোলে মানে বেয়া লাগে ন মানে হেৰি কৰিব নোৱাৰো মই একচেপ্ট কৰিব নোৱাৰো তাৰমানে কোষ ছিঙি যাব সেইটো বেয়া লাগে নেকি সেইটো বস্তু বেয়া লাগে কিন্তু মোৰ বিয়াত নকৰিলে বাৰু ভাল কৰিছে এইটো নাই কৰা এইটো মানে জাষ্ট মায়ে দেউতাই তাৰমানে এনেকৈ কন্যাদানহে কৰিছে আৰু এনেকুৱা
মই ভাবিছোঁ পাপাই কান্দিব নেকি চাগে, মোৰ বেয়া লাগিছে, মই নিজে কান্দিছোঁ। তাত পাপালৈ কৈছোঁ পাপাই কান্দা মেলা নাই আগত। তাৰ পিছত কৈছোঁ বোলো পাপা আপুনি কেলৈ নাকান্দিলে? কৈছে নহয় বোলে ছোৱালী মানুহ বিয়া দিবলৈ থাকিলে এইটো এটা বেলেগ এটা মানে আমাৰ দায়িত্ব থাকে ন। কৈছে এতিয়া দি দিলোঁ, এতিয়া তাৰমানে শান্তি লাগিছে বুলি কৈছে। আৰু নহয় মানে পুৰুষে খুব মানে ইমান এক্সপ্ৰেছ কৰিব নোৱাৰে, অকলে অকলে সুখত মানে থাকে, তেনেকুৱা হয়। আৰু মোৰ মনত লাগিছে তাৰমানে পাপাই ফূৰ্তি পাইছে মানে কি মোক 2011 চনৰ পৰা বিয়া দিবলৈ বিচাৰি আছিলে ন। তো মানে পেৰেণ্টছবিলাকৰ থাকে নহয় যে চাকৰি কৰা ল'ৰা এটা পালে বিয়া দিম এনেকুৱা ন। সেই তেনেকুৱা চাকৰি কৰা ল'ৰাও পাইছিলে। মোতকৈ 14 বছৰমান ডাঙৰ আছিলে, খালিও চাকৰি কৰে আৰু। তাৰপিছত তাকে দেখি তাৰমানে আৰু ছিকিউৰ লাইফ এটা বিচাৰে দিয়াচোন। তাৰপিছত তেতিয়াই বিয়া দিব ওলাইছিলে। মই কিবা প্ৰকাৰে কেঞ্চেল কৰি তাৰমানে তাৰপিছত মাষ্টাৰ ডিগ্ৰী এডমিশ্যন ল'লোঁ। এটা মাষ্টাৰ ডিগ্ৰী শেষ হ'ল, আকৌ এটা মাষ্টাৰ ডিগ্ৰী ল'লোঁ টাইম পাছ কৰিবলৈ তাৰমানে। তো তেনেকৈ ইমান বছৰৰ পৰা বিয়া পাত কৰি হোৱা নাছিলোঁ ন। এতিয়া যে হ'লো যে তাৰমানে সেইটোতে পাপাই চাগে ভাবিছে কৃষ্ণ মানে হ'ল যে আৰু ৰক্ষা আৰু সেইটোৱে ভাবিছে চাগে। এটা টাইমত পৰা ছোৱালীবিলাকৰ এনেকুৱা হয় নেকি যেতিয়া ধৰি লওক টকা পইচা ইনকাম কৰা ষ্টাৰ্ট হৈ যায়, এটা বয়স হৈ যায় 25, 26, 27 বছৰৰ পাছত মানে ভাবিবলৈ লয় নেকি যে বিয়া নহওঁ, মানে অকণমান ইণ্ডিপেণ্ডেণ্ট হিচাপে মানে অকণমান চাই নি বাৰু? মানে কি বিয়া হোৱা উৎপাতটো ন এই 22 বছৰ 23 বছৰলৈকে থাকে তাৰমানে। মোৰ বিয়া হ'বলৈ মন গৈছে এনেকুৱা ফিল হয় মানে। মোৰ কইনা হ'ম, তাতে লগৰবিলাকক যেতিয়া বিয়া হোৱা দেখোঁ ন সেই তেতিয়াতো মানে বেলেগ মন যায় আৰু এনেকৈ বিয়া হ'ম, এনেকুৱা কাপোৰ পিন্ধিম। কিন্তু লাহে লাহে যেতিয়া মেচিয়ৰ হোৱা যায় তাৰমানে তেতিয়া বুজি পোৱা যায় যে মানে চেল্ফ ডিপেণ্ডেণ্ট হোৱাটো কিমান জৰুৰী, বিশেষকৈ আজিকালিৰ যুগত। মানে আগৰ নিচিনা এতিয়া যুগ নাই ন। সেইটো হয়। আগতে ধৰা তোমাৰ টকা পইচা নহ'লে মানে তোমাৰে হওক বা হাজবেণ্ডৰে হওক এই খেতি কৰি খাওঁ বুলি ক'লেও তুমি চলি থাকিব পাৰিবা। এতিয়া খেতি কৰিবলৈ মাটিকণ লাগিবতো। এতিয়া আগৰ নিচিনাকৈ নচলে আৰু এতিয়া তোমাক লাগিবই হেৰি হ'বলৈ। আৰু এতিয়া চবফালে ইমান বস্তুৰ দাম বা কিবা, তুমি অকল হাজবেণ্ডৰ ওপৰত কিমান ডিপেণ্ড কৰিবা? সেইটো নোৱাৰি চলাব সংসাৰখন। আৰু তেনেকৈ হ'লে তুমি ৰেডিমেড হাজবেণ্ড লাগিব তোমাক। মানে কি ৰেডিমেড হাজবেণ্ড ইন দ্য চেন্স যাৰ অলৰেডি ছেটেল, বহুত পইচা আছে, এই তেনেকৈ। কিন্তু কি গেৰেণ্টি আছে তেওঁ পইচা আছে বুলি যে তেওঁ ভাল হ'ব বা তোমাক মৰম কৰিব, হয়নে? কিজানি সংসাৰখন শান্তিত নাথাকে। আৰু সেইকাৰণে বিয়া হ'লে সদায় তাৰমানে ধনী দুখীয়া চোৱাতকৈ দুখীয়াই হওক লাগে, কিন্তু মানে সেই দুখীয়া মানুহজনৰ কাম কৰা উদ্যমটো আছে নে সেইটো চাব লাগে। যদি কাম কৰা উদ্যম থাকে তোমাৰ যিকোনো পৰিস্থিতিতে তোমাৰ সেই পৰিস্থিতি ভাল কৰি লোৱাৰ ক্ষমতা একদম সকলোৰে থাকে। সেইকাৰণে মিলিজুলি কাম কৰিব পৰা মানুহ চাব লাগে। এতিয়া ধৰি লওক কিছুমানে এনেকুৱা কয়, মানে শুনিছোঁ মানে বহুত কথা পাতি থকা হয় বিভিন্ন মানুহৰ লগত। মানে কিছুমানে কয় যে 22-23 বছৰত ছোৱালীজনী বিয়া দিলে মানে ভাল আৰু বুলি কয়, মানে ইমান দেৰিলৈকেও থাকিব নালাগে। আৰু মেইন কথাটো হ'ল এইটো এটা সঁচা কথাই কৈ দিওঁ, মানে মানুহে লাজ কৰিবলৈ কথা নাই, বাচ্চা হোৱাটো প্ৰব্লেম হ'ব, ছোৱালীৰ মানে ফিজিকেল প্ৰব্লেম হ'ব, তেনেকুৱা ধৰণক লৈ পেলাই সোনকালে দিয়াটো বিচাৰে। আপুনি কি ক'ব বিচাৰিব এই কথাটোত বাৰু? আচলতে চবৰে মানে মানুহ বেলেগ বেলেগ, যেতিয়া চবৰে ক্ষেত্ৰত মানে সিদ্ধান্তবোৰ বেলেগ বেলেগ হ'ব। এতিয়া কিছুমানে সৰুতে বিয়া হয় বা মনে মিলা এজন পাই যায়, বা বিয়া হোৱাৰ পিছতো দুই একেলগে কাম কৰিব পাৰে। আচলতে সেইকাৰণে এই বস্তুটো প্ৰেছাৰাইজ নকৰাই ভাল। তোমাৰ যেতিয়া মন যায়, তুমি যদি 20-22 বছৰত যদি তুমি ছেটেল মানুহ এজন পাইছা, মানে মনেৰে ছেটেল আৰু তুমি বোলে পাইছা এই মানুহজনৰ লগত পাৰিম, বা তোমাৰ জীৱনত কিবা কৰিবলৈও আছে, পঢ়িবলৈ আছে, কিবা কৰিবলৈ আছে, তোমাৰ মানুহজনে যদি চাথ দিয়া নিচিনা মানুহ এজন পোৱা, তেতিয়া কোনো ডাঙৰ কথা নহয়। কিন্তু দেৰিকৈ বিয়া হ'বলৈ মন কৰা সকলকো দুখিব নোৱাৰে তাৰমানে। মন থাকিব লাগিব, সপোন থাকিব লাগিব। এতিয়া মোৰ ধৰা আগৰ পৰা গান গাবলৈ মন, পূৰা মানে ইণ্ডিপেণ্ডেণ্ট হ'বলৈ মন, আৰু মোৰ মানে পইচা আৰ্নিং কৰাটো কিবা নিচা নিচিনা তাৰমানে। পইচা আৰ্নিং কৰিবলৈ বিৰাট মন গৈ থাকে তাৰমানে, কিমান ভাল লাগে, হয়নে নহয়? তো সেই তেনেকুৱা সপোন থাকিলে মানে তুমি যদি সৰুতে বিয়া হৈ দিয়া, সেই সপোনখিনি তুমি নোৱাৰিবা ধৰা। বিয়া হৈ পেলাই কি নিজৰটো মন থাকিব, নিজক কি ছেক্ৰিফাইচ কৰি দিম নেকি? সেইটো বস্তু। আৰু বিয়া হোৱাৰ পিছত কিছুমান ৰেছপনচিবিলিটি তুমি নলওঁ বুলি ক'লেও তুমি ল'ব লাগিব। যদি আপুনি তেতিয়াই বিয়া হ'লহেঁতেন আজি হয়তো দীপশিখা বৰা এইটো হেৰিত নাথাকিলো চাগে। কাৰণ ইনলজ কেনেকুৱা হয়, কি কথা, সেইবোৰতো মানে তুমি আগৰ পৰা হেৰি কৰিব নোৱাৰা, ঠিক কৰিব নোৱাৰা। কিন্তু এতিয়া মোৰ ইনলজ কিন্তু বহুত ভাল দেই। বঢ়িয়া। মোৰ হাজবেণ্ডতকৈ ইনলজ বেছি ভাল। হাজবেণ্ডতকৈ বেছি ভাল? হাজবেণ্ডে খং কৰি দিব? নাই, সিও ভাল। কিন্তু তাৰমানে ইনলজ মানে একদম পানী আৰু, কৈছোঁ নহয়, একো হেৰি নাই। আমাৰ বিয়া যেতিয়া হেৰি হৈছে, ঘৰৰ মানুহে তাক কৈছে হেৰি ছোৱালী ঘৰৰ পৰা আকৌ মাক দেউতাকক একো নোখোজিবি দেই, মানে সেই যৌতুক আৰু একো নোখোজিবি দেই বাবা, কৈছে আৰু ছোৱালীজনী দিব, একদম একো নল'বি। আৰু সি নিজেও বাৰু আগৰ পৰা একদম একো নলওঁ, মোক একো নালাগে, আৰু নল'লে একোৱে নাই লোৱা।
ছোৱালীজনীকহে লাগে তাৰপিছত মোৰো আকৌ মা দেউতাই ইফালৰ পৰা ফোন কৰি পেলাই কৈ আছে তই আকৌ তাক বহুত খৰচা নকৰাবি দেই কাপোৰ কানি খৰচা নকৰাবি তেনেকুৱা আৰু মানে আমাৰ মা দেউতাৰ লগত মিলা আৰু বহুত মৰমীয়াল ৰেক্সদাৰ কথাটো পাতিম কিন্তু আৰু আকৌ মোৰ এটা কথা এটা মনত পৰি গ'ল কিছুমান নিয়মৰ কথা এই পূৰ্ব মানে কি বুলি কয় শব্দটো মই অহা নাই মানে বহুত আগৰ পৰা চলি আহিছে বুলি যে চব নিয়ম ভাল সেইটো হয় জানো সেইটো নহয় আচলতে নিয়মবিলাক চব সময় লৈ পেলাই বনোৱা হয় এটা সময়ত যিটো নিয়ম আছিলে সেই সময় সাপেক্ষে কৰিছিলে আৰু সেই সময় এতিয়া সময় সলনি হৈছে ন সময় সলনি হোৱালৈকে ভুলো হ'ব পাৰে এতিয়া সময়ৰ লগত নিমিলিব পাৰে ধৰা সেইটো সেই সময়ত মিলিছিলে কৰিলে এতিয়া এইটো সময়ত নিমিলিব পাৰে এতিয়া আগতে ধৰা তুমি বিয়া হোৱাৰ লগে লগে চাদৰ মেখেলা উৰণি লৈ থাকিব লাগিব আৰু যদি তুমি নোলোৱা তাৰমানে তুমি বেয়া বোৱাৰী কিন্তু এতিয়া সেইটো নহয় কাৰণ বাহিৰত কাম কৰিবলৈ হ'লে তুমি উৰণিখন লৈ ঘূৰিব নোৱাৰা হয়নে নোৱাৰা তুমি নিজে কমফৰ্ট হোৱাকৈ তুমি এটা সাজ পিন্ধি যাব লাগিব য'ত তোমাৰ কাম কৰিবলৈ একো অসুবিধা নহয় সেইটোৱে তো এতিয়া সেইটো সময়ৰ তুলনাততো সেইটো সময়ৰ মানুহৰ মেণ্টেলিটি যদি লয় এতিয়া আমিবিলাক বহুত বেয়া বোৱাৰী হ'ম তেতিয়া হয়নে সঁচাকৈ সেইটো কথা সময় সাপেক্ষে সলনি হৈ যাব লাগে মানে হ'বই লাগে কিন্তু উৰণি লৈ যদি বেয়া ব্যৱহাৰ কৰে সেইটোৱে উৰণিখন ল'লে বুলিয়ে ভাল কৰিব বুলি কথা নাই তাৰমানে কথা নাই আৰু মই দেখিছোঁ নিজৰ লাইফত বহুত মানে মোৰ ফ্ৰেণ্ডকেইজনী বহুত উৎপতীয়া ষ্টাইলিছ হয় কিন্তু মানে তেনেকৈ বহুত ভালো হয় মানে ৰেছপনচিবল হয় নিজৰ শাহু শহু মৰম কৰা ধুনীয়াকৈ ঘৰ সংসাৰ চলাই আছে কিন্তু কলেজ টাইমত তাৰমানে ইমানেই উৎপতীয়া এই জিন্স পিন্ধো কিবা পিন্ধো উৎপতীয়া তাৰমানে তেতিয়া ইহঁতকেইজনী কি কৰিব ঠিক নাই এনেকুৱা তাৰমানে আমি ইজনী সিজনীকো কওঁ তহঁতি বাৰু পাৰিবিনে নাই ঘৰখন ধৰিবলৈ এনেকুৱা কিন্তু এতিয়া ইমান ধুনীয়াকৈ চলাই আছে কিন্তু বহুত ছোৱালী দেখিছোঁ যি তাৰমানে একদম নম্ৰ ভদ্ৰ মুখেৰে মাত এষাৰ নোলায় জেং কৰি দিয়ে সেইকাৰণে মানে এইবিলাক ভাবি লাভেই নাই সেইটোৱে আৰু ধৰি লওক কেতিয়াবা কি হয় মানে যিহেতু কালচাৰ লাইনত থাকিলে কেতিয়াবা কিছুমান বস্তু কৰিব লগা হয় ধৰি লওক কিছুমান চুট থাকিলে আপুনি তাত সেন্দুৰ ল'ব নোৱাৰে সেইটো লৈ পেলাই বহুতে কয় মানে সেন্দুৰকণ ল'লে মানে হাজবেণ্ডজনক মানে আয়ুস কিমান নিৰ্ধাৰণ কৰে বুলি শুনো দেই মই সেইটো কথা সেই বস্তুটো আচলতে তুমি মনৰ পৰা যেনেকৈ নিয়মটো যদি মানি পেলাই একচেপ্ট কৰা তুমি এতিয়া যদি মানি থাকা যে মই সেন্দুৰকণ ল'লেহে তেওঁ বেছিকৈ জীয়াই থাকিব বা সেন্দুৰকণ নল'লে এনেকুৱা হ'ব হয়তো ফলিয়াবও পাৰে তেতিয়া কিন্তু তুমি যদি বস্তুটো নমনা বস্তু এটা কিন্তু তোমাৰ গাত এপ্লিকেবল নহ'ব তেতিয়া আজি এতিয়া মই গানৰ এতিয়া যদি শ্বুট এটা কৰিব যাওঁ তাত সেন্দুৰকণ ৰিকুৱাৰ নহয় মইতো ল'ব নোৱাৰোঁ তেতিয়া মোক গালি পাৰিলেও লাভ নাই ধৰক এনেকুৱা আৰু যেতিয়া পাৰোঁ এতিয়া ঘৰত থাকিলে সুন্দৰকৈ লৈ থাকোঁ আজি এতিয়া পডকাষ্টত আহিছোঁ লৈ আহিছোঁ ধুনীয়াকৈ একো অসুবিধা নাই আৰু সেইবুলিকে সেন্দুৰ লোৱা মানুহৰ জানো কেতিয়াবা হাজবেণ্ড এক্সপায়াৰ হোৱা নাই সেইটোৱে কথা তো আমাৰ নিজৰ পৰিয়ালতো দেখিছোঁ ইয়াৰ পৰা ইয়ালৈ সেন্দুৰ লৈয়ে থাকে তো সদায় লয় ৰাতিপুৱা গধূলি যাৰ যিমানটো আয়ুস আৰু আচলতে মইতো নাপাওঁ ময়ো নাভাবোঁ সেইটো বস্তু মই পাৰ্চনেলি নাভাবোঁ কিন্তু নিজৰ স্বামীক যিখিনি সন্মান দিব লাগে সেইখিনি দিব লাগে যিখিনি মৰম কৰিব লাগে সেইখিনি কৰিব লাগে দুইফালৰ পৰাই হাজবেণ্ডেও ৱাইফেও হাজবেণ্ডক বাকী সেন্দুৰ লৈ কথা নাই কিন্তু ল'ৰাজনতো আইডেণ্টিটি একো নাথাকে বিয়া হোৱাৰ পাছত নাথাকে তাকে আমি কাজিয়া লাগি থাকোঁ এতিয়া বিয়া দিনা তাৰমানে মোৰ ইমান মানে কি ধৰা মেখেলা পিন্ধিছোঁ তাৰ ওপৰত ৰিহা পিন্ধিছোঁ ৰিহাৰ ওপৰত পাটৰ চাদৰ তাৰ ওপৰত চেলেং চাদৰ তাৰ ওপৰত উৰণি কিমানখিনি বস্তু তাৰ ওপৰতে জুৱেলাৰী কিবা এটা মানে খোপাত মানে কমেও তাৰমানে 50-60 পাত ক্লিপ কাটা মাৰা মাথা বিষাই আছে ন ৰাতিলৈকে নিয়ম শেষ হোৱা নাই ইটো সিটো কৰি আছে মই তাৰমানে উপায় নাই কৰিবই লাগিব বিয়া দিনা আৰু কিন্তু তাৰমানে মোৰ তাক দেখি হিংসা লাগিছে সি ধুনীয়াকৈ মোৰ তুমি আৰামত বহি আছা মোৰ এয়া হৈছে তুমিও লৈ থাকিবা কৈছে হ'ব ময়ো লৈ থাকিম ছোৱালী অকণমান কষ্ট হয় ছোৱালী কষ্ট হয় আৰু আপোনাক মই অফ কেমেৰা কৈ আছিলোঁ এখন বিয়া পাতোঁতেতো এনেকুৱা হয় যে কেতিয়াবা ধাৰ ঋণ কৰি বাপেকে মানে এজনী ছোৱালীক উলিয়াই দিয়ে ঘৰৰ পৰা কিমান দুখ লগা কথা কওকচোন সেই বস্তুটো আচলতে মোৰ মানে ব্যক্তিগত অপিনিয়ন এইটো বস্তু কৰিব নালাগে হয়নে কাৰণ বিয়া এখন ডাঙৰকৈ পতাটো ডাঙৰ কথা নহয় মানে কিমান ভালকৈ চলিব সেইটোৱে ডাঙৰ কথা কোনোবা পলাই যোৱা ল'ৰা ছোৱালী জানো সুখী হৈ থকা নাই পলাই গৈ পেলাই সংসাৰ কৰাও সেইকাৰণে মানে যিমানটো সামৰ্থ্য মোৰটোতো বিয়াত একদম মই বহুত মানুহ নেমাতিলোঁ মানে খুব লিমিটেড কেইজনমান মানুহ আৰু তাৰমানে মোক বহুতে বেয়াও পাইছে আৰু বেয়া পোৱাসকলৰ কাৰণে চৰি বাৰু আজি সীমাক্ষী ইয়াৰ পৰা চৰি কৈছোঁ আৰু মই মন্দিৰত মানে প্লেন কৰিছিলোঁ শুক্ৰেশ্বৰ মন্দিৰ
আৰু আগৰ পৰা ভাবি থোৱা আছিলে মই যে এনেকৈ মই যেতিয়াই বিয়া হওঁ বহুত আগৰ পৰা যে মানে মই শিৱ ভক্ত ভাবিছোঁ শিৱ বাবাৰ ওচৰতে গৈ পেলাই পাতিমগৈ আৰু তেনেকৈ ঈশ্বৰে মিলাইও দিলে সেই মন্দিৰতে অকল মানে খুব বেছি 50জন মানুহৰ মাজত তাৰমানে মোৰ গোটেই আয়োজনটো আছিলে তো সেই তাৰ মাজতে মানে ল'ৰা ঘৰ ছোৱালী ঘৰ আৰু মানে ফ্ৰেণ্ড চব মিলি 50জন মান আমি ধৰিছিলোঁ আৰু তেনেকৈ তো মোৰ নিয়মখিনি আমাৰ সিমানতে শেষ কৰি দিছিলোঁ তাৰপিছত বাকী ৰিচেপশ্যনটো হ'ল ঘৰৰ আমাৰ মা দেউতা উৎপাত চবৰে বেয়া লাগিছে আৰু মোক লৈ গোটেই পৰিয়ালতে মোক বহুত বেছি মৰম কৰে মানে বংশটো আৰু চবেই বহুত তাৰমানে বিয়া খাবলৈ ৰৈ আছিলোঁ ডাঙৰ বা বিয়া খাবলৈ ৰৈ আছিলোঁ ভতিজা বিয়া খাবলৈ ৰৈ আছিলোঁ এনেকৈ পাতি থৈ দিলে এনেকুৱা হৈছে তাৰমানে তাৰপিছত মাহঁতক কৈছোঁ তোমালোকৰ যদি পইচা আছে যদি মন আছে তোমালোকে পাতা তেতিয়াহ'লে আৰু বোলো মোৰ তাত ক'বলগীয়া একো নাই আৰু মই আৰু খালি ৰিচেপশ্যনত যাম আৰু বহিমে এনেকুৱা হ'ল বস্তুটো তো ৰিচেপশ্যন প্লেনটো নাছিলে সেইটো মানে পিছত হেৰিয়ে কৰিছে আৰু তেওঁলোকৰ সামৰ্থ্য আছে কাৰণে পাতিলে যাৰ সামৰ্থ্য নাই তেওঁলোকে মানে ইমান ভাৰদিনকৈ পাতিব নালাগে নহয় আমাৰো তাততো ৰিচেপশ্যনটো বহুত ডাঙৰ এটা ৰিচেপশ্যন নহয় মানে একদম লিমিটেড মই নিজে কৈছোঁ বেছি মানুহ নালাগে কাৰণ দেউতা ৰিটায়াৰ হ'ল তো ৰিটায়াৰ হোৱাৰ পিছত এতিয়া মই যদি মোৰ ভণ্টি আছে মোৰ বিয়াখনৰ নামত মই ইমান এটা খৰচা কৰাই মইতো 1 টকাও খৰচা কৰাব বিচৰা নাছিলোঁ তাৰমানে কিন্তু এতিয়া তেওঁলোকে হেঁপাহ কৰিছে মন বেয়া কৰিছে পাপাই মোক নকয় তাৰমানে কিন্তু মাক কৈ থাকে আৰু পাপা তাৰমানে অকণমান চখী নহয় তাৰমানে বাচ্ছা নিচিনা পাপা মনটো হৈছে ছোৱালী বিয়াত মই মোৰ ফ্ৰেণ্ডবোৰ মাতিম ভাবিছিলোঁ এনেকৈ তেনেকৈ তেতিয়াহ'লে পাতা আৰু তাৰে খুব মানে লিমিটেড মানুহৰ ভিতৰত আৰু পাতিছোঁ আৰু কেতিয়াবা আপোনাক ধৰি লওক বিয়া নোহোৱাৰ আগত আপোনাক কোনোবাই সুধিছিলে যে ইমান মানে তাক ইমান এটা দীঘলীয়াকৈ মানে হেৰি কৰিছ যে বিয়া হোৱা নাই ইমান দিনলৈকে সুধিছেনে কেতিয়াবা এই চবেই সোধে মানে ইফালে যাবহে লাগে আৰু বিয়াখন পিছে এনেকৈ কয় মোৰ বয়সখন আৰু অকণমান ডাঙৰ হৈ লওঁ এনেকৈ কৈ থাকোঁ আৰু তেনেকুৱা থাকেই প্ৰায় বিয়াৰ মানে বয়সটো পালে সেই প্ৰেছাৰটো থাকেই আৰু বিশেষকৈ লগৰ যিবোৰ বিয়া হ'ল বিয়া হোৱাখিনি তাৰমানে আমাৰ পাৰ্টি এনেকুৱা আৰু এনেকুৱা টাইপ কৰি থাকে মানে আকৌ এইটো কুৱেশ্যন আপোনাক হয়তো এতিয়ালৈকে কৰা নাই কৰিব বাচ্ছা কেতিয়া দিবি সেইটো হ'লেই সেইটো ৰিচেপশ্যনতে আৰু মানে আমাৰ জেঠাই ধৰক মানে যিসকল ডাঙৰ আৰু এতিয়া আৰু হেৰি ৰৈ নাথাকিবি আৰু দেই এনেকুৱা আৰু এতিয়া বিয়াখন হ'লে এতিয়া আৰু দেৰি নকৰিবি দেই মই মনতে মই বোলো ৰ'বা এটা পৰ্ব গৈছে মই এটা কথা ঠিক আছে বাচ্ছাটো এইটো বাৰু এটা প্ৰাকৃতিক এটা হেৰি কিন্তু সেইটো কাৰণে কি অনলি বিয়াখন নেকি এইটোৱে আৰু মানে ডাঙৰসকলে তেনেকৈ ভাবে আমাৰ জেনেৰেশ্যনটো আৰু সেইটোতো হ'বই বাৰু কিন্তু তেওঁলোকৰ নিজৰ পাৰ্চনেল হেৰি আছে হয় সেইটো হয় নিজৰ সুবিধা অসুবিধা লৈ পেলাই কথা আচলতে যদি খুৱাব নোৱাৰে বাচ্ছাটোক কেতিয়াও ভবামতে পঢ়ুৱাব নোৱাৰে সেইবিলাকতো থাকে সেইকাৰণে মানে বাচ্ছা এটা জন্ম দিয়াটো ডাঙৰ কথা নহয় ভালকেইটা ভৱিষ্যত দিব লাগিব ধৰা সেইটো আৰু আজিকালি চলিব বৰ মানে যুগ সলনি হ'ল বাপৰে কিমান টকা এতিয়া পইচা কিমান মেটাৰ কৰে কোৱাচোন আৰু আগতে আছিলে আৰু পইচা নহ'লেও নহ'ব মোৰ মানে মানুহজনহে লাগিব এনেকুৱা হৈছিলে এতিয়া নহ'ব ন মানুহজনৰ বেমাৰ হ'লে পইচাটো লাগিব নহয় আগতে আকৌ বহুত ল'ৰা ছোৱালী জন্ম দিয়ে আগতে আগতে বহুত মোৰ আইতাৰে আছিলে 8টামান মামা আইতা আগতে সেয়াই ক'লো ন চলিব ইমান দিগদাৰ নহয় আজিকালি তুমি বাপৰে স্কুল ফিজ টিউশ্যন ফিজ কেনেকুৱা কিমান বহুত বেছি সেইকাৰণে কিন্তু এতিয়া আহোঁ ৰেক্সদাৰ কথালৈ ৰেক্সদাক কেতিয়াৰ পৰা কেনেকৈ চিনাকি মানে আৰম্ভ কেনেকৈ হৈছিলে আপোনালোকৰ ৰেক্সৰ লগত আচলতে চিনাকি আমাৰ 9 বছৰমান হ'ল আৰু প্ৰথম যেতিয়া লগ পাইছিলোঁ আৰু ৰেক্স মোতকৈ 4 বছৰ সৰু আগতে আৰু প্ৰথম যেতিয়া লগ পাইছিলোঁ তাৰ মলে তাৰমানে মই লাটুমণি দা যে লাটুদাৰ এটা গানত তাৰমানে অকণমান মানে ফিমেল পাৰ্ট আছিলে বেলেগ ভাইটি এটাৰ গান কৰিছিলে সেই তাত গাবলৈ কাৰণে গৈছিলোঁ তাৰপিছত ষ্টুডিঅ'ত গাবলৈ তাৰ পৰা বেকআপটো আনিবলৈ কাৰণে গৈছিলোঁ তাৰমানে আমি তাৰপিছত গৈ পেলাই গধূলি সময়ত পাইছোঁগৈ সি পাত্তাই নিদিলে আমাক তাৰমানে গৈছোঁ নহয় সি মানুহটো মানে বহুত বেছি ৱৰ্কহলিক হয় আৰু সেই কমকৈ কথা পাতে তাৰমানে প্ৰথম চিনাকিত মানে বহুত কথা নাপাতে এবাৰ চিনাকি হ'লে তোমাক কথা পাতি শেষ কৰি দিব কিন্তু প্ৰথমতে ইমান নাপাতে তাৰপিছত গ'লোঁ বেলেগ মানুহ চানুহ আছিলে তাৰমানে পাত্তাই নিদিলে আৰু মই নিজে টুল এখন আনি পেলাই বহিলোঁ তাৰপিছত ধুনীয়াকৈ বেকআপটো ল'লোঁ তাৰপিছত আহিলোঁ আৰু সেইটো গ'ল পিছত যেতিয়া গানটো ৰিলিজ হওঁতে মই তাৰমানে ফেচবুকত যেতিয়া মোক টেগ কৰিছে তেতিয়া ময়ো তাতে কমেণ্ট দিলোঁ আৰু যে থেংক ইউ ছ' মাছ ফৰ মেকিং মি এ পাৰ্ট অফ দিছ বিউটিফুল ছং বুলি দিছোঁ তেতিয়া সি মোক কমেণ্টটো চাই পেলাই তাৰপিছত সি চাগে ফেচবুক প্ৰফাইলটো চাইছে চাগে ভাবিছে ছোৱালীজনীটো ভালেই আছিলে সি ভাবিছে চাগে আৰু মই কৈছোঁ তাৰপিছত লগে লগে সি মেছেজ দিছে মানে তুমি আছিলা নেকি বৰ ধুনীয়া গাইছা দেই এনেকৈ কৈছে তেতিয়া মই প্ৰগ্ৰেম এটা কৰি পেলাই যে ষ্টেজত নামিছোঁ ৰাতিপুৱা 4মান বজাত তাৰপিছত মই মেছেজটো দেখি ভাবিছোঁ
বোলো 4টা লাইন গাইছোঁ, তাকো কোৰাছ টাইপত, তাৰমানে অকলে গাইছোঁ কিন্তু কোৰাছ টাইপত অকল 4টা লাইন। মই বোলো ইতনে মেহি ইতনা খুচ বোলো, একদম ইমান ভাল পাইছে যে। তাৰ মই ভাবিছোঁ তেল মাৰিছে চাগে দেই বস্তুটো, অলপ বেছি ৰিপ্লাই নিদিওঁ বস্তু, তেনেকৈ থাকিলে। তাৰপিছত তাক লগ পালোঁ, মই গান এটা কভাৰ কৰিছিলোঁ, কভাৰ চং এটা কৰিব গৈছিলোঁ। সেই তেতিয়াতে তাৰমানে সেই গানটো কৰোঁতে আমাৰ অকণমান ফ্ৰী হ'লোঁ, বাকী একো নাই তাৰমানে, এইবোৰ লাভ চাভৰ একো এংগল নাই, জাষ্ট তাৰমানে কথা পাতি তাৰ লগত ইমান ভাল লাগে, খুব হাঁহি কথা পাতে, খুব স্মাইলি ফেচ এটা। সেই তেনেকৈ তাৰ লগত ক্ল'জ মানে এনেকৈ ফ্ৰেণ্ড হ'লোঁ। সি তাৰমানে তই আপুনি চব মিক্স কৰি পেলাই কয়, তাৰমানে আপুনি বহিবি দেই এনেকৈ ক'ব মানে। তাৰপিছত সেই তেনেকৈ তাৰ কথাবোৰ শুনি ভাল লাগে। তাৰপিছত আমাৰ তই ময়কে আৰম্ভ হৈছিলে। তাৰপিছত কথাবোৰ চিধা তাৰমানে তাৰমানে মোক ভাল পাবিনে নাপাওঁ ক, এনেকুৱা টাইপ মানে ক'বগৈ। তাৰ মই বোলো আৰে তই মোতকৈ সৰু ৰচোন বোলো, কেলৈ এইবিলাক কথা ভাবিছ নাই, ভাবিবি তেনেকৈ, মই ডাঙৰ হয় তোতকৈ। তাৰপিছত যেতিয়া মই তেনেকৈ কওঁ তাৰ ৰিপ্লাইটো কি গম পাইছা? সি বাদ দে তোৰ নিচিনা ছোৱালী বহুত আছে, কি নিজকে বৰ ধুনীয়া বুলি ভাব নেকি? নিজকে বিৰাট ধুনীয়া বুলি ভাব নেকি? একো ধুনীয়া নহয় বোলে, তই একো ধুনীয়া নহয়, বাদ দে মই বেলেগ ছোৱালী যাম। তাৰমানে হ'ব দে বেলেগ ছোৱালী চা তই। তাৰ অলপ দিনৰ পিছত আকৌ ক'ব, একদম ফাইনেলকৈ সুধিছোঁ ভাল পাবিনে নাপাওঁ কৈ দে, এনেকুৱা তাৰমানে। তাৰপিছত মই বোলো ৰচোন কিন্তু তেনেকৈ থাকিলে কি মোৰ কেতিয়া ভাল লগা হ'ল মই নিজেও নাজানো তাৰমানে। তাৰপিছত তেনেকৈ মানে আই লাভ ইউ টু কোৱা আজিলৈকে নহ'লগৈ, এতিয়া বিয়া হৈ গ'লগৈ, এতিয়ালৈকে নহ'লগৈ, এতিয়াও নহ'লগৈ। মানে ধৰি লওক নিব্বা নিম্বি প্ৰেম কৰা নাই মানে? নাই মই নিব্বা নিম্বি প্ৰেম নোৱাৰোঁ দেই, আৰু প্ৰব্লেম মই ফুচফুচকৈ কথা পাতিব নোৱাৰোঁ, এটা প্ৰব্লেম। কোনোবাই যদি হাই কি কৰিছা বুলি কয় মোৰ মাথাটো বেয়া হৈ যায় তাৰমানে। মই এতিয়া তোমাৰ লগত যেনেকৈ পাতি আছোঁ মই তেনেকৈয়ে পাতোঁ, চিঞৰি। তাৰপিছত সিও অকণমান তেনেকুৱা, সিও নোৱাৰে। আমি যেনেকৈ কথা পাতি থাকোঁ সিয়ে ময়ো তেনেকৈ পাতোঁ, কিন্তু কেতিয়া ভাল পোৱা হ'ল কি কথা সেইখিনি বুজি নাপালোঁ আৰু। কিন্তু মই লাগে তাৰমানে কি ইমপ্ৰেছ হোৱাৰ ৰিজনটো চাগে সি বহুত টেলেণ্টেড হয়। আৰু মোৰ এটা হেৰি আছে, এতিয়া ভাল গুণে নে বেয়া গুণ নাজানো, মই টেলেণ্টেড মানুহৰ প্ৰতি বিৰাট মানে এট্ৰেক্ট হওঁ তাৰমানে। তুমি লাগে ছোৱালী হোৱা বা ল'ৰা হোৱা বা কি টেলেণ্ট আছে নাজানো, কিন্তু তুমি নিজৰ টেলেণ্টত যদি মানে এক্সপাৰ্ট হয় ন, মোক কিবা এটা বিৰাট তাৰমানে ভাল লাগে, তাৰমানে মৰম লাগে তেনেকুৱা। সিওতো মানে মিউজিক ডিৰেক্টৰ হিচাপে বহুতখিনি টেলেণ্টেড হয়, তো সেইবোৰ দেখি চাগে ইমপ্ৰেছ হ'লোঁ নেকি। তো সেইকাৰণে চাগে ইমপ্ৰেছ হ'লোঁ নেকি, নাজানো আৰু কি কথাত ইমপ্ৰেছ হ'লোঁ কি কথা। কিন্তু আৰু সি বহুত বেছি হাৰ্ড ৱৰ্কিং, আৰু ময়ো খুব হাৰ্ড ৱৰ্ক কৰোঁ, মানে বহুত বেছি দুইটাই কষ্ট কৰোঁ চাগে। মোৰ সেইকাৰণে মোৰ নিচিনা দেখিও চাগে তাক ভাল লাগিলে নেকি, তেনেকৈ আৰম্ভ হৈ গ'ল আচলতে, বিয়া হৈ গ'ল আৰু ফাইনেলি। কিমান 9 বছৰ হ'ল নেকি? 9 বছৰ। বাপৰে, সেই 9 বছৰ মানে ধৰি লওক কাজিয়াটো থাকিব অভিয়াছলি, কাজিয়া মৰমৰ মাজেৰে মানে অতিবাহিত কৰিলে। সি অকণমান বাচ্ছা নিচিনা, তাৰমানে মোৰ মানে তাৰ প্ৰতি এতিয়া ভাল পোৱাটো মোৰ বয়ফ্ৰেণ্ড নিচিনা ফিলেই নহয়, মোক নিজাকে তাৰ মাক লাগে। তাক কেতিয়াবা কওঁ মই তোমাক তুলি তালি ডাঙৰ দীঘল কৰি বয়ফ্ৰেণ্ড বনাইছোঁ, গম পাইছা নাই, এনেকৈ কওঁ কাজিয়া লাগিলে। তাৰমানে সি এতিয়াও তাৰ মানে, আৰু সেইটো থাকিলেও ভাল, মানে অকণমান তাৰ সৰু বস্তুতে হেপ্পী হয়। আৰু তুমি ভালকৈ লগ পালে কথা পাতিলে গম পাবা, বাচ্ছা নিচিনা মানে। আৰু কিছুমানে হয়তো এইটো কৈছে যে মানুহে অকণমান বয়সটো কম হ'লে বা ধৰি লওক আপোনাতকৈ সৰু, বিশেষকৈ সেইটো লৈ পেলাই কথা শুনাই চাবচোন। সেইটো প্ৰথমতে খুব শুনিছিলোঁ, গম পাইছা, মানে যেতিয়া ৰিলেশ্যনশ্বিপৰ কথা গম পাইছে আৰু ধৰা বেছি মানুহে গম নাপায়, কাৰণ এইটো মই পাৰ্চনেল বস্তুটো সদায় পাৰ্চনেলকৈ ৰাখিলোঁ। ভাল কৰিছে এইটো। তাত যি এজন ইণ্ডাষ্ট্ৰী মানুহে গম পায় তাৰমানে, সেই তেনেকৈয়ে মোক বহুত কথা মানে শুনালে। মানে মিউজিক ডিৰেক্টৰ পাই পেলাই, সৰু ল'ৰা পাই পেলাই পতাই লৈছে, এনেকুৱা কিবা কিবি আৰু। সেইটো কি হ'ল আকৌ? এতিয়া তেওঁলোকেতো গম নাপায় ন, ময়ে আগভাগ লৈছিলোঁ নে বা তেওঁৱে আগবাঢ়িছিলে, তেতিয়াতো গম নাপায়। থাকেই আৰু যি টি কৈ থাকে। বয়সনো কি বাৰু, এটা সংখ্যাহে সঁচা কথা ক'বলৈ গ'লে। মেইন লাগে যে আপুনি সেইজনৰ লগত কমফৰ্টেবল হয়নে নাই, তেওঁ আপোনাৰ লগত কমফৰ্টেবল হয় নে নহয়। সেইটোৱে। আৰু মানুহৰ মেচিউৰিটিটো তাৰমানে বয়স লৈ পেলাই কোনো কথা নাই কিছুমান ক্ষেত্ৰত। এতিয়া সি মোতকৈ বয়সৰ সৰু যদিও বহুত বস্তু ইমান কামলি হেণ্ডেল কৰে, তাৰমানে বুজি পায়। তাৰমানে মই মানে কেতিয়াবা আচৰিত হওঁ, মানে মই হয়তো তাতকৈ ডাঙৰ হৈ পেলাই মই কিছুমান বস্তু ইমান তাৰমানে ঠাণ্ডা মগজ এটা লৈ ভাবিব ধৰা নোৱাৰোঁ, তেনেকুৱা। আৰু মেচিউৰিটিটো আৰু ভাল বেয়া মানুহ এইটো বয়সৰ লগত কোনো কথা নাই, তাৰমানে বুঢ়া মানুহ এজনো বদমাছ হ'ব পাৰে, সৰু ল'ৰা এটাও বহুত ভাল ল'ৰা হ'ব পাৰে। এইটো সৰু ডাঙৰ বুলি কথা নাই, যি ভাল সৰুতে ভাল হ'ব, যি বেয়া সৰুতে বেয়াও হ'ব, সেইটো ক'ব নোৱাৰে আপুনি। আপোনালোকৰ কি কথা লৈ বেছি কাজিয়া লাগে কওকচোন? আমাৰ সৰু কথা পাই, কিনো ক'ম।
আমাৰ খালি সন্দেহৰ কাজিয়াটো নাই দেই, সেইটো একদম নাই। মানে এতিয়া বিশ্বাসটো মানে সেই আগৰ পৰাই এতিয়াও আছে তেনেকুৱা। তাৰ মতে কিবা সি বহুত পইচা খৰচা কৰে, সাংঘাতিক সাংঘাতিক খৰচা কৰে। অঁ, সি মোবাইল এটা দেখিলে কিনিলে, কিবা এটা দেখিলে কিনিলে। মই তেনেকুৱা নহয়, তাৰমানে মই পইচা ছেভ কৰিব লাগে, কিমান হাৰ্ড ৱৰ্ক কৰি আৰ্ণ কৰা হয় তেনেকুৱা। মই এটা ফোন ল'লে তাৰমানে ফোনটো তাৰমানে মানে 5-6 বছৰলৈকে চলাই দিওঁ তেনেকুৱা। সি তাৰ নহয়, সেইবিলাক ক্ষেত্ৰতে কাজিয়াটো হয়। আৰু এটা কথা মই শুনো দেই, ধৰি লওক ছিংগাৰবিলাকে বিয়া হোৱাৰ পাছত প্ৰগ্ৰেম কমি যায় বুলি এনেকুৱা ধৰণৰ কথা আমি শুনিবলৈ পাওঁ। কথাটো হয় নি? মানে কিমান দূৰ সঁচা? এতিয়া মই বিয়া হৈ পেলাইহে গম পাম দেই। এতিয়াতো আপুনি প্ৰগ্ৰেম কৰি আছে, তথাপি কিমান আৰু এইটো শুনো মানে প্ৰগ্ৰেমৰ মানে কমিটিবিলাকে বহুত কিছুমান ডিমাণ্ড কৰে, মানে ড্ৰেছ চেছ লৈ পেলাই। মই এইটো সুধিছোঁ বহুত ছিংগাৰকে, এনেকুৱা পিন্ধি আহিবা, এনেকুৱা টাইপ কৰিবা। আজিকালি অডিয়েঞ্চৰ মানে সেইটো বিচাৰে। আজিকালি বস্তুটো হ'ল কি, এতিয়া আগতে ছিংগাৰবিলাকৰ মানুহে চেহেৰাই দেখি নাপাইছিলে, হয়নে? কেছেটতে অকণমানকৈ থাকে, আগতে অকল শুনিবলৈ মাতিছিলে, আজিকালি চাবলৈ মাতে। আৰু এই বস্তুটো বেয়া হৈছে বহুতখিনি ক্ষেত্ৰত। তাৰমানে এতিয়া তোমাৰ শ্ব'বিলাক হয় ছ'চিয়েল মিডিয়া এপিয়াৰেঞ্চ বেছত হয়। তুমি কেনেকুৱা গোৱা সেইটো পিছৰ কথা, তোমাৰ ছ'চিয়েল মিডিয়াৰ প্ৰফাইলটো একদম বঢ়িয়া হৈ থাকিব লাগিব। তুমি ধুনীয়া ড্ৰেছ আপ কৰাৰ একদম মেকআপৰ ধুনীয়া শ্ব' ফটো, ধুনীয়া শ্ব' ৰীল, আৰু তুমি ধুনীয়া ধুনীয়া ফটো আপলোড কৰি প্ৰফাইলটো ধুনীয়া কৰি ৰাখিব লাগিব। তাৰপিছত পিছত লাগে তুমি যিয়ে কৰা, মানে যেনেকুৱাই গোৱা, এইটো মেটাৰ নকৰে। আগতে সেইটো নাছিলে। আগতে আমি যেতিয়া, মোৰতো বহুত বছৰ 18, এতিয়া 19 নম্বৰ বছৰ সোমাব চাগে। আগতে আমি ভালকৈ মেখেলা চাদৰে পিন্ধিব নাজানো, ধৰা মেকআপৰটো কথাই নাছিলে। তেনেকৈ উঠো, কিন্তু অডিয়েঞ্চে তেনেকৈ ইমান আমাক ছাপৰ্ট কৰিছিলে, মৰম কৰিছিলে, শুনিছিলেতো। নীলাক্ষী, নীলাক্ষীটো তেতিয়া চাদৰ মেখেলা ভালকৈ, এতিয়া তাই বৰ ধুনীয়াকৈ জনা হৈছে। মেকআপ চেকআপৰ আমাৰ চিষ্টেমে নাই, মেকআপ কি বস্তু চিনিয়ে নাপাইছিলোঁ। এতিয়াতো কৰি যাবলগীয়া হয়, এতিয়া কৰিবলগীয়া হয়, কাৰণ এতিয়া তোমাৰ হাই ডেফিনেশ্যন কেমেৰাবিলাক ওলালে। তোমাৰ ফটো যদি তুমি মেকআপ কৰি নোযোৱা, স্কিন মানে বেয়া ওলায়, তো এতিয়া কৰিব লগা হয়। আৰু এতিয়া তুমি সেই ছ'চিয়েল প্ৰফাইলটো যদি ভাল কৰি নাৰাখা, তোমাৰ এক্সিষ্টেঞ্চে নাইকিয়া নিচিনা দেখোন আজিকালি। বেয়া হৈ গৈ আছে নিগেটিভলি কিছুমান। এইটো বহুত নিগেটিভ হেৰি আছে। মানে বহুত ভাল গোৱা ছিংগাৰ যোনে নোৱাৰে ধৰা ছ'চিয়েলি এক্টিভ থাকিবলৈ, দিগদাৰ হয়। এতিয়া ময়ে অশান্তি পাওঁ। মই এতিয়া ঘৰটোত থাকিলে তাৰমানে মই একদম এটা কমফৰ্ট জ'নত ধুনীয়াকৈ চুলিখিনি উভতাই বান্ধিলোঁ, নৰ্মেলকৈ থাকিলোঁ, তেনেকৈ ভাল লাগে। এনিটাইম ছ'চিয়েল মিডিয়াত ফটো দি থাকিবলৈ সময় নহয়গৈ দেখোন। কিন্তু আজিকালি সেইটো ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট। নিজক মানে প্ৰমোট কৰি থাকিব লাগিব। সেইটো আৰু দেখি থাকিলে মানুহে মানে বিচাৰি থাকিব, আৰু মানে এট্ৰেকশ্যনৰ কাৰণে আপুনি ধুনীয়াকৈ সাজি কাচি থাকিব লাগিব। আৰু এটা বস্তু বৰ ভয়ানক হৈছে এতিয়া, মানে ছিংগাৰ এজনী ইমান ধুনীয়া হোৱাটো জৰুৰী কেতিয়াৰ পৰা হ'ল, মই এইটোৱে একদম ধৰিবই নোৱাৰিলোঁ পাই। সেইটো কিয় নাজানো, ইমান বছৰ শুনিব, মুখ চাবলৈ নাযায়। সেনে মোক কোনোবাই কমেণ্ট দিছে জানা, এই কিবা হেৰি বাইটতে দিছিলে হ'বলা, মোৰ মানে শ্ব'ৰ কিবা বাইট দিওঁতেও 2বাৰ দিছে, মানুহজনৰ নামটো পাহৰিলোঁ। বিয়া হ'ল এতিয়া দাম কমিলে আপোনাৰ, এনেকৈ বুলি দিছে, 2বাৰ দিছে। তাৰপিছত মই এবাৰ খং উঠি পেলাই ৰিপ্লাই এটা দিছোঁ, আৰু কিয় বিয়া হৈ গ'লে কি মোৰ মাতটো বেলেগ হৈ যাব নেকি? সেইটো এনেকুৱা কথা শুনি থাকোঁ। বেয়া গালে মই আগতে যদি বেয়া গাওঁ, বিয়া হোৱাৰ পিছতো বেয়াই গাম। মানে বিয়া নহ'লেনো কি হ'ব মানে ছোৱালীজনী? নাজানো পাই, তাকে মই বোলো এতিয়া তেতিয়াহ'লে কি মোক বিয়া পাতিম বুলি আপোনালোকে গানবোৰ শুনি আছিলে নেকি বুলি দিছোঁ। আচৰিত লাগে, কিন্তু বেয়া লাগে এইবিলাক, হ'ব নালাগে। আগৰ জেনেৰেশ্যনটো নাছিলে কিন্তু, মানে আমাৰ যিসকল ছিনিয়ৰ, এতিয়া সুবাসনা বাহঁতৰ যিটো তাৰমানে আমাৰ সময়, সেই তেখেতলোকৰ সময়ত সেইটো নাছিলে, হয়নে? বিয়া হোৱা কি একো এইবিলাক মানুহে দৰকাৰ বুলিয়ে নাভাবিছিলে, তাৰমানে আলোচনাৰ বিষয়ে নাছিলে। এতিয়া হৈ গ'ল, এতিয়া সেইকাৰণে মানে বিয়া হ'বলৈ চিন্তা কৰা হৈছে ছোৱালীবিলাকে। ছিংগিঙৰ ক্ষেত্ৰত এইটো হ'ব নালাগে, কাৰণ গান সদায় শুনেহে। সেইটোৱে মানুহজনীক চাবলৈ ডান্স বা সেইবিলাক হেৰি নহয়। এগৰাকী কৈছিলে বাৰ ডান্সাৰ নহয়তো আমি, এনেকৈ কৈছিলে মানে ভাই এগৰাকী কৈছিলে নেকি? কৈছিলে, ববিতাপে কৈছিলে চাগে। তেওঁতো চিধা চিধি কথা কয়, ভাল লাগে তেওঁ কথাবিলাক, তেওঁ ধুই দিছিলে মানে। এতিয়া ধৰি লওক কিছুমান এনেকুৱা ছিংগাৰ আছে বহুত ভাল ভাল গান গায়, কিন্তু তেওঁলোকে সেইটো ছ'চিয়েল মিডিয়াত এক্টিভ থাকিব নোৱাৰাৰ কাৰণে সেইখিনিৰ পৰা আৰু মঞ্চত তুমি যিমান ভাল গান প্ৰিপেয়াৰ কৰি যোৱা, তোমাৰ ডান্স কৰিব নোৱাৰা গান খুব বেছি 2টা শুনিব, তাৰপিছৰ পৰা তাৰমানে তোমাক বহুত জেগাত, এতিয়া ক'বলৈ বেয়া, অসভ্যালি কৰা আৰম্ভ কৰি দিয়ে। উৎপাত কৰিব, অসভ্যালিও কৰে, মানে বহুত মানে তেনেকুৱা পাওঁ। খুব কম জেগাতহে কেতিয়াবা পাওঁ, তাৰমানে মনে বিচৰা মতে 2-এটা ভাল গান গাবলৈ। বাকী তোমাক ফাৰ্ষ্টৰ পৰা লাষ্টলৈ আৰু তাৰমানে সেই 2টামান গানহে তুমি তেনেকুৱা গাব পাৰিবা। নহ'লে যদি ডান্স কৰিব নোৱাৰে, তুমি শ্ব'টো জমাবই নোৱাৰিলা, তুমি সেই এনেকুৱা মানে। আৰু
জমুৱাটো ডাঙৰ কথা নহয়, ছিংগাৰ এজনৰ মেইন কামটো হ'ল ভাল ভাল গানখিনি অডিয়েঞ্চৰ মাজলৈ ঠেলি দিয়া হয়নে, আৰু শুনিবলৈ ইচ্ছুক নহ'লে মানে তুমি কি কৰিবা, গানৰ অৰ্থ বুজি পায়নে তেওঁলোকে এনে তুমি আৰু সেইটো কাৰণে তাৰমানে এতিয়া সেইকাৰণে ছিংগাৰ বহুত হৈ গৈছে, তেনেকুৱা গান চবেই গাব পাৰে ধৰা হয়নে, আগৰ গানখিনি তুমি ট্ৰেইন ছিংগাৰ নহ'লে তুমি নোৱাৰা ধৰা, তুমি সাধনা কৰিবই লাগিব তেতিয়াহে পাৰিবা তুমি গানটো গাবলৈ, এতিয়া তুমি 5-10 মিনিটত গানটো শুনিবলৈ গাই দিব পাৰিবা, এতিয়া তেনেকুৱা গান বিচাৰে অডিয়েঞ্চেও ষ্টেজত, তেতিয়াহ'লে ছিংগাৰৰ সংখ্যা বাঢ়িবই ন, তাৰপিছত আকৌ সেইখিনি মানুহে ট্ৰলো কৰিব তোমাক, এই এনেকুৱাহে গাইছে, আমুকহে গাইছে, তামুকহে গাইছে হয়নে, এতিয়া ট্ৰলিংটোতো ফেশ্বন হৈ গৈছে, সেইটো ট্ৰলিং থাকেই বৰ্তমান সময়ত। এতিয়া ধৰি লওক জুবিন দা যেতিয়াৰ পৰা নাইকিয়া হৈ গ'ল, আপুনি যিহেতু ষ্টেজ প্ৰগ্ৰেমবিলাক কৰি থাকে, কেনেকুৱা কি কি ক্ষেত্ৰত আপুনি পৰিৱৰ্তন দেখিছে? জুবিন দাৰ যোৱাৰ পৰাতো মানে মেইন হ'ল ষ্টেজ কৰি যিটো আমাৰ হেপিনেছ আছিলে, যিটো ভাল লাগে আগতে, প্ৰথম মানে নিজৰ চেঞ্জটো কৈছোঁ, সেইটো একেবাৰে নাইকিয়া হৈ গ'ল, তাৰমানে মই তাৰপিছতো যিমানখিনি অনুষ্ঠান কৰিছোঁ, আগতে জুবিন দাৰ গানবোৰ গালে যিটো ফূৰ্তি লাগে ধৰা, নাহৰ গালোঁ কিবা গালোঁ ইমান ফূৰ্তি লাগি থাকে, কিন্তু এতিয়া গানটো যিমানে ভাল গান গাম তাৰমানে সিমানে মানুহজনলৈ মনত পৰি দুখ লাগে, বাপৰে এইটো গান জুবিন দাই গাইছিলে, বাপৰে এইটো এনেকৈ গাইছিলে, সেই বস্তুখিনিয়ে মঞ্চত বহুত ডিষ্টাৰ্ব কৰে, মোৰ গাবলৈ যথেষ্ট অসুবিধা হয়, তাৰমানে মই মানুহজনী অকণ অভাৰ ইম'চনেল হয়, বহুত সোনকালে শোকে খুন্দা মাৰি ধৰে, কণ্ট্ৰল কৰিব নোৱাৰোঁ তাৰমানে, সদায় ষ্টেজত মানে তাৰ জুবিন দা যোৱাৰ পিছত আজিলৈকে যেটা ষ্টেজ কৰিছোঁ প্ৰত্যেকটো ষ্টেজতে হৈছে শোকে খুন্দা মাৰি মাৰি ধৰে, এইটো বস্তু হৈছে, এই হেপিনেছটো নাইকিয়া হৈ গ'ল, আৰু জুবিন দাৰ গীতৰ বাদে এতিয়া নিজৰো তাৰমানে নিজৰ গানকেইটা গায়ো ভাল নালাগে, জুবিন দাৰ গীতসমূহ গায়ে ভাল লাগে এনেকুৱা, আৰু জুবিন দা যোৱাৰ পিছত অকণমান পজিটিভ চেঞ্জেছবিলাক আহিলে ভাল আছিলে, কাৰণ জুবিন দাৰ অনুৰাগী বুলি আমি চবেই কওঁ হয়নে, কিন্তু কথা হ'ল জুবিন দাৰ কৰ্মখিনি ফ'ল' কিমানে কৰিছে, সেইটো কিন্তু বহুত ডাঙৰ কথা হয়নে, কিছুমানে মদ খাই বুলি আমি কৰিলে নহ'ব, কিন্তু এইটো সঁচা কথা, কিছুমানৰ গাত লাগিব পাৰে কিন্তু সঁচা কথা এইটো, এতিয়া বহুতে অনুকৰণ কৰে জুবিন দাই মদ খাইছিলে আমিও খাম, সেইটো কি কথা হ'ল, জুবিন দাই নিজে খাব পাৰে কিন্তু কাকো মদ খাবলৈ কেতিয়াও কোৱা নাই, মানা কৰিছিলে, আৰু জুবিন দাই মদ খাই নিজকে পাহৰি যোৱা নাই, কামৰ মাজত খাইছিলে, সেইটোৱে হয় নে নহয়, সৃষ্টিহে কৰিছে, তেওঁ মদটো যদি খাইছে সেই মদৰ পৰা কিন্তু তেওঁ সৃষ্টি কৰিছে, মানে তেওঁৰ লগত তুলনা কৰি নিজক লাভ নাই, মানুহে জুবিন দাই মদ খাইছিলে আমিও খাম আমিও চিঞৰিম, সেই তেনেকুৱা কিছুমান দৰ্শকৰ কাৰণে মানে ছিংগাৰসকলৰ অপকাৰ হৈছে, বহুত অপকাৰ হৈছে, ভাল গান প্ৰিপেয়াৰ নকৰে, ভাল গান ৰিহাৰ্চেল নকৰে, অকল ৰীলৰ গাই পেলাই এতিয়া ছিংগাৰ হ'ব পাৰে, এনেকুৱাও হৈছে, তেখেতলোকে সেইটো আচলতে তেওঁৰ পৰা শিকিবলৈ, তেওঁ যদি সঁচাকৈ জুবিন দাৰ কোনোবা অনুৰাগী হয়, তেওঁৰ পৰা অকল শিল্পী বুলি নহয়, তুমি আজি তেওঁ শিল্পী সত্তাটোক বাদ দি দিয়া, শিল্পী সত্তাটোক বাদ দিয়াৰ পিছত জুবিন গাৰ্গ কি হয় তুমি সেইটো চোৱাচোন, সেইটোৱে কি কথা কৈ থৈ গৈছে, কি কৰা নাই হয়নে, হয় তেওঁ কি কৰা নাই, তাৰমানে তেওঁৰ মানৱীয়তাখিনিয়ে তুমি অনুকৰণ কৰিবা, তেওঁৰ স্বভাৱটো অনুকৰণ কৰিবা, মানে কিমান কি আছে তেওঁৰ পৰা ল'বলৈ মানুহে শিকিবলৈ, আৰু মই এতিয়া বহুত মানুহ দেখিছোঁ, চেলিব্ৰিটিও বহুত দেখিছোঁ যে জুবিন দাৰ লগতে ঘূৰি ফুৰা বা জুবিন দাৰ লগত মানে জুবিন দা আমুক হয়, জুবিন দা তামুক হয়, জুবিন দাক খুব প্ৰেইজ কৰাও দেখিছোঁ, কিন্তু সেই জুবিন দাৰ গুণ কিন্তু এটাও নাই, গোৱাটো বাদ দিছোঁ বাৰু, গোৱাটো সেইটো হ'ব নোৱাৰে, সৃষ্টিৰাজি সেইটো এটা বেলেগ এটা বস্তু, সেইটো ভগৱানেও দিব লাগিব, তোমাৰ নিজৰ সেইখিনি ক্ৰিয়েটিভিটি থাকিব লাগিব, কিন্তু তোমাৰ স্বভাৱটো তুমি সিমানখিনি হাম্বল হ'ব পাৰিছানে, তুমি জুবিন দাৰ লগতে তুমি ঘূৰিলা, কিন্তু তুমি জুবিন দাৰে ফেন বুলি নিজকে কৈছা, কিন্তু তুমি বেলেগক দেখিলে কি কৰিবা, তুমি লেবেল দিবা, ধৰা তেনেকুৱা মাটিৰ হ'বলৈ কোনো শিকা নাই, কিন্তু লগত ঘূৰা বহুত আছে, কিন্তু সেই জুবিন দাৰ নিচিনা মাটিৰ মানুহ হ'বলৈ নিশিকিলে সেই বস্তুটো দুখ লাগে কেতিয়াবা, মানে নিজকে উজাৰি কাৰোবাক দিবলৈ হ'লে অকল মানে তেওঁৱেই আছিলে, তেওঁৰ বাদে চববোৰ আচলতে এতিয়া মানে অভিভাৱকহীন আমি, একো নাই হ'ব, মানে নাকান্দিব, আপোনাকো বহুত মানে পিঞ্চ কৰি থকা মই দেখিছিলোঁ, মানে ছ'চিয়েল মিডিয়াত আপুনি আহি পেলাই ইমান কৰি থকা নাছিলে, কিন্তু এইটো হ'ব পাৰে নেকি ছ'চিয়েল মিডিয়াত দি থকা মানে যে ভাল পোৱা, ছ'চিয়েল মিডিয়াত নিদিয়া মানে যে ভাল নোপোৱা, এইটোতো মই এবাৰ হেৰি দিছিলোঁ ভিডিঅ' এটা, তাৰমানে সেই তেনেকৈ মই একদম জুবিন দা যেতিয়াৰ পৰা হেৰি হৈছে, মোৰ ইমানখিনি ধৈৰ্য নাই যে মই ছ'চিয়েল মিডিয়াত কিবা এটা ক'ম, এইবোৰ একো ধৈৰ্যই নাই, মুঠতে ৰুমৰ ভিতৰত সোমাইছোঁ আৰু ৰুমৰ পৰা ওলোৱা নাই, তাৰমানে ৰুমৰ ভিতৰতে খাবলৈ পাহৰিছোঁ, শুবলৈ পাহৰিছোঁ, এনি টাইম মাইণ্ডটো কিবা হৈ আছে, তাৰ মাজতে মোৰ অনুষ্ঠান যিমান আছিলে চব মই নোৱাৰিলোঁ তাৰমানে কৰিবলৈ, মই চব মানে ডিছকাছ কৰি মেলি বাতিল কৰিছোঁ, তাৰপিছত এটা অনুষ্ঠান তাৰমানে
এডভান্স লৈ থোৱা আছিলে কিন্তু তাৰমানে সেই কৰোঁ নকৰোঁকৈ তেনেকৈ হেৰি কৰি পেলাই পিছত অলৰেডি ষ্টেজ বনাই দিলে তেতিয়াতো আৰু উপায় নাই যাবলগীয়া হ'ল সেই তাতে মই গাঁৱতে আৰু কান্দি পালোঁ তো সেই তেনেকৈ বেয়াকৈ কমেণ্ট দিছে ইমান দিনে ক'ত আছিলি তহঁতি এতিয়া কান্দি কান্দি ফুটেজ ল'বলৈ আহিছ কিবা ছ'চিয়েল মিডিয়াত তহঁতি একো এটা আগতে কৰা দেখা নাপালোঁ চবেইতো গৈছে কোন নাই যোৱা কোৱাচোন চব গৈছে কিছুমানক হয়তো কেমেৰা ফ'কাছ কৰিবলৈ পোৱা নাই আৰু সেইখিনি মেণ্টেলিটি লৈ আমিখিনি মই এটলিষ্ট যোৱা নাই তাৰমানে জুবিন দাৰ ওচৰত মই ফটো এখন মাৰি দেখাব লাগিব মই সেইটো মেণ্টেলিটি লৈ যোৱা নাই মই এনেকুৱা শুনিছোঁ বেলেগৰ মুখৰ পৰা কিছুমানে সেইটো মানে ফ'কাছত আহিবৰ কাৰণেও কৈছে মানে বেলেগক কৈছে ন শুনিছোঁ মই এনেকুৱা তো মই এতিয়া ইমানখিনি মডাৰ্ণ নহয় মই কৈছোঁৱে মই 90s হয় বাই মোৰ ইমানখিনি তাৰমানে ইমানখিনি বস্তুত ধ্যান দিবলৈ নোৱাৰোঁ এতিয়া ইমান ছ'চিয়েল মিডিয়া ৰিয়েল লাইফটোৰ পৰা আঁতৰি ৰিল হ'বগৈ নোৱাৰোঁ তাৰমানে সেইটো মোৰ মনে নকৰা বা মোৰ স্বভাৱ নহয় মই নোৱাৰোঁ তাৰমানে মই কান্দিছোঁ দি কান্দি থকা টাইমত মই তোমাক ভিডিঅ' কৰিবলৈ মানে আৰু মই আকৌ আপলোড দিম মই চিম্পেথি এটা এইটো নাযায় নহয় আৰু চবৰে এক্সপ্ৰেছ কৰা ৱেটো বেলেগ বেলেগ ন সেইটোৱে এইটো জুবিন দাক লগ পাইছানে দুবাৰ পাইছোঁ মানুহজন তাৰমানে চাই থাকিলে কিবা একো নকৰকে লাগে এনেই বহি থাকিলে এনেকুৱা বেলেগ এটা অৰা মানে হাত ভৰিবোৰ দেখিছা কেনেকুৱা ধুনীয়া ধুনীয়া হয়নে কিন্তু মই আকৌ মানে নাজানো এইটো কিমান সম্ভৱ হ'ব কিন্তু মানে আমি আকৌ বিচাৰোঁ জুবিন দাক আমিও বিচাৰোঁ সেইটো আমি সকলোৱে বিচাৰোঁ এতিয়া তেওঁতোতো আছেই মানে তেওঁৰ অৰাটো তেওঁৰ ভাইবটোতো এইটো থাকিয়ে যাব আমি যেতিয়ালৈকে জীয়াই থাকিম থাকিবই তাৰমানে কিন্তু সেই কায়িকভাৱে যে নাই সেই বস্তুটোৱে বহুত হাৰ্ট কৰে সেইটোতো চবকে হাৰ্ট কৰে সেইটোৱে মানে প্ৰত্যেক দিনেই যদি জুবিন দাৰ কথা ভাবোঁ ন প্ৰত্যেক দিনেই চকু পানী ওলায় এই বস্তুটোৰ পৰা তাৰমানে কেনেকৈ ৰিলিফ পাম এইটো বস্তু মোৰ কাৰণে বৰ দিগদাৰ হৈছে এতিয়া অভাৰ ইম'চনেল হ'লে সেইটোও দিগদাৰ অকণমান মই এতিয়া জুবিন দাকে মানে বিচাৰিছোঁ শক্তি দিয়ক আমাক সেইটোৱে তেওঁ কায়িকভাৱে নোহোৱা বস্তুটো একচেপ্ট কৰিব পৰাকৈ সেইটো মনত ৰাখি আমি আগবাঢ়ি যাব লাগিব চবে তেওঁ কৈছিলে যে কেতিয়াও মানে এই নিজৰ স্থিতি সলনি কৰিব নালাগে কেতিয়াও আৰু কাম কৰি যাব লাগে দুখটো সেই পেনটো সৃষ্টি কৰি যাব লাগিব সকলোৱে সেইটোৱে সেইখিনিয়ে প্ৰেৰণা তেওঁ গানখিনি প্ৰেৰণা তেওঁ নিজে মানুহটো প্ৰেৰণা সেইটোৱে আৰু বেলেগৰ পৰা এতিয়া সান্তনা লৈ লাভ নাই তেওঁৰ মাজতে আমি সান্তনাৰ সকলোখিনি বিচাৰি পাম এতিয়া আপোনাৰ নেক্সট প্ৰগ্ৰেমৰ কাৰণে মানে বুক হৈ আছে নে বা প্ৰগ্ৰেম নেক্সট চলি আছে এতিয়া প্ৰিপেৰেশ্যন চলিছে আৰু এতিয়া সেই এটা গান আজি 3 দিনমান আগতে ৰিলিজ কৰিছোঁ আদিবাসী গান এটা সেইটো সেই তেতিয়াতে কৰিছিলোঁ জুবিন দাই মই দেখিছোঁ আপুনি হেৰি মই চোৱা নাই আপুনি ৰেড কালাৰ ড্ৰেছটো সেইটো গানৰ কথাই কৈছোঁ শ্বুট কৰি আহি পেলাই পিছদিনা কান্দি আছিলোঁ যে সেইটো গীতেই যোৱাকালি 3 দিনমান আগতে এৰিছোঁ আৰু এতিয়া অসমীয়া গীত কৰি আছোঁ বিহুৰ আগে আগে মাৰ্চ মাহতে আৰু ৰিলিজ কৰিম বাকী প্ৰিপেৰেশ্যন চলি আছে আৰু বঢ়িয়া এতিয়া জুবিন দা বিহীন প্ৰথমটো বিহু হ'ব গতিকে কেনেকুৱা হয় এতিয়া মানে ভালেই হ'ব ভালকৈ কৰি যাব বাকী আমি শেষ কৰি দিওঁ বহুত কথা পাতিলোঁ ভাল লাগিলে বহুত কথা পাতিলোঁ আৰু বহুত কথা হয়তো মানে অডিয়েঞ্চেও জানিছে কাৰণ আপুনি কিছুমান কথা ডিৰেক্টলি পেজত আহি চব কথাটো ক'ব নোৱাৰি এটা ভিডিঅ' দিছে তথাপিও এতিয়া গোটেইখিনি কথা আপুনি মানে আপোনালোকে শুনিছে বাকী আপোনাৰ বিবাহ জীৱনটো সুখৰ হওক ধন্যবাদ আৰু ধুনীয়াকৈ কাম কৰি যাওক একদম কৰ্মই ধৰ্ম আচলতে বেলেগ একো নাই গতিকে জুবিন দাই যিখিনি মই এইটোৱে ক'ম জুবিন দাই আমাক যিখিনি শিকাই থৈ গৈছে আদৰ্শ দি থৈ গৈছে আমি সকলোৱে ফ'ল' কৰি আগবাঢ়ি যাব লাগে তেওঁ যেনেকৈ ৰেবেল যিটো নেচাৰ আছিলে আমিও হ'বলৈ চেষ্টা কৰি যাব লাগে আপুনি যিটো ক'লে যেনেকৈ বনাবলৈ অকণমান দিগদাৰ হয় সেইটো পজিশ্যনত পাবলৈ আমি চেষ্টা কৰিব তেতিয়া হয়তো মানুহে আমাৰ কথা শুনিব তেতিয়া সেইটোৱে বাকী আপোনালোকৰ কেনেকুৱা লাগিছে আজি এপিছ'ডটো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ধন্যবাদ